ৰাসৰ স্থলীৰ পৰা এনেকৈ ওলাই গৈ আচলতে কৃষ্ণ আৰু এজন অসুৰে এই কাণ্ড সংঘটিত কৰিছে। হয়, ৰাসৰ থলীতে অথন্তৰ লাগিছে। ক'ত অথন্তৰ লাগিছে, কিয় লাগিছে, এই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব আৰু এই ভিডিঅ'টো চালে আপোনালোকে আচৰিত হৈ পৰিব যে ৰাসৰ স্থলীটো এনেধৰণে আচলতে অথন্তৰ লাগেনে? হয়, এই অথন্তৰৰ মূল কাৰণ কি? আপোনালোকে গম পায় অসমৰ চাৰিওকোণে হয় বিভিন্ন স্থানত এতিয়া ৰাসৰ সময় আৰু এই ৰাসৰ সময়ত বিভিন্ন স্থানত কৰবাত নামঘৰতেই হওক কোনোবা বিশেষ স্থানতেই হওক এতিয়া ৰাস প্ৰদৰ্শন কৰি আছে আৰু এই ৰাস প্ৰদৰ্শনৰ সময়ত এনেকুৱা এটা অথন্তৰ লাগিছে যিটো অথন্তৰে মানুহৰ মনত উৎসুকতা জগাইছে। প্ৰকৃততে আছে কি? হয়, সেই ভিডিঅ'টো আপোনালোকে চাবলৈ পাব সম্পূৰ্ণ ভিডিঅ'টো আচলতে কেনেকৈ এই অথন্তৰ লাগিল, কেনেকৈ এই ভাৱৰীয়া দুজন ৰাস্তা পালেগৈ, ৰাস্তাত গৈ আচলতে দুইজন ভাৱৰীয়াই কি কৰিছে আপোনালোকে প্ৰথম অংশটোতো শুনিলেই, মই দ্বিতীয় অংশটো এতিয়া লগাই দিম। লগালে আপোনালোকে গম পাব যে প্ৰকৃততে ঘটনাটো হৈছিল কি আৰু ক'ত হৈছে। আচলতে কৃষ্ণ আৰু অসুৰ দুইজনৰ এটা ভাও আছিল এই ৰাসখনত আৰু এই ৰাসতেই তেওঁলোকে ভাও লৈ আছিল আৰু ভাও লৈ থকাৰ সময়ত তেওঁলোকৰ মাজতেই এই অথন্তৰটো লাগিল আৰু তেওঁলোকে ৰাস্তা পালেগৈ আৰু ৰাস্তাত কি ঘটিল সম্পূৰ্ণ ভিডিঅ'টো মই খন্তেকতে লগাম, আপোনালোকে ভিডিঅ'টো এৰি নাযাব, কাৰণ ৰাসৰ সময়ত এনেধৰণৰ অথন্তৰ লগাটো এটা অস্বাভাৱিক। কোনো ৰাইজে নিবিচাৰে যে কৃষ্ণ আৰু এজন অসুৰৰ মাজত ভাৱৰ পৰা গৈ ৰাস্তাত এনেকৈ ভাও দিয়া। হয়, তেওঁলোকে অভিনয় কৰিছে ৰাস্তাত নে কি কৰিছে আপোনালোকে এই ভিডিঅ' ক্লিপটো প্ৰথমতে চাই লওকচোন। হয়, আপোনালোকে যিটো ভিডিঅ' ক্লিপ দেখা পালে এই ভিডিঅ' ক্লিপটোত স্পষ্ট ৰূপত আপোনালোকে শব্দও শুনিলে, কথা বতৰা শুনিলে। এজন হৈছে কৃষ্ণ আৰু আন এজন অসুৰ। তেওঁলোকে এই ৰাসত নিজৰ ভাও দি আছিল আৰু ভাও দি থকাৰ সময়তে তেওঁলোকে ৰাস্তা পালেগৈ আৰু ৰাস্তাত তেওঁলোকৰ থৈয়া নথৈয়া লাগিছে কৃষ্ণ আৰু অসুৰজনৰ। আচলতে প্ৰকৃততে হৈছে কি, এই ৰাস্তাত যে কৃষ্ণ আৰু অসুৰজনে নিজৰ ভাও দিছে নে তেওঁলোকে নিজৰ ব্যক্তিগত কিবা আক্ৰোশ পূৰণৰ কাৰণে চেষ্টা কৰিছে, নে তেওঁলোকে ভাইৰেল হোৱাৰ মানসিকতাৰে এনেধৰণৰ কাৰ্য কৰিছে। কিন্তু দেখা গৈছে যে কাষে কাষে ভক্তপ্ৰাণ ৰাইজ আছে আৰু ভক্তপ্ৰাণ ৰাইজে তেওঁলোকক কিন্তু সেই ৰাসৰ স্থলীলৈ নিমন্ত্ৰণ কৰিছে, আহকচোন এই বুলি। গতিকে এতিয়া পৰ্যন্ত কোনো এই কথাটো আমি গম পোৱা নাই যে ভিডিঅ'টো কৰ হয় বা তেওঁলোকে নিজৰ আক্ৰোশ পূৰণৰ কাৰণে এনে কাৰ্য কৰিছে নে তেওঁলোকে অন্য কিবা চিন্তা কৰি কৰিছে। ধন্যবাদ।